নমস্কাৰ আপুনি চাই আছে মিড ডে 18 মই জয়ন্ত মাধৱ গোস্বামী লখিমপুৰৰ কাকৈ সংৰক্ষিত বনাঞ্চলত পুনৰ অৰুণাচলীৰ তাণ্ডৱ বন বিভাগৰ লোকক খেদিলে অৰুণাচলীয়ে চৰকাৰী পক্ষই গছপুলি ৰোপণ কৰিবলৈ যাওঁতেই এই অঘটন জুনুক গাঁও এলেকাত নিজৰ বুলি দাবী কৰে অৰুণাচলী দুষ্কৃতিকাৰীয়ে অৰুণাচলী গাঁওবুঢ়াৰ উপস্থিতিত অসমৰ বন বিভাগৰ দলক অপদস্থ হাতত দা কটাৰী লৈ বন বিভাগৰ লোকক ভাবুকি প্ৰদান কৰিছে অৰুণাচলৰ একাংশ দুষ্কৃতিকাৰীয়ে এই ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা বিৰাজ কৰিছে লখিমপুৰৰ কাকৈ সংৰক্ষিত বনাঞ্চলত পুনৰ অৰুণাচলীৰ তাণ্ডৱ বন বিভাগৰ লোকক খেদিলে অৰুণাচলীয়ে চৰকাৰী পক্ষই গছপুলি ৰোপণ কৰিবলৈ যাওঁতেই এই অঘটন জুনুক গাঁও এলেকা নিজৰ বুলি দাবী কৰে অৰুণাচলৰ একাংশ দুষ্কৃতিকাৰীয়ে অৰুণাচলী গাঁওবুঢ়াৰ উপস্থিতিত অসমৰ বন বিভাগৰ দলক অপদস্থ কৰা হৈছে হাতত দা কটাৰী লৈ বন বিভাগৰ লোকক ভাবুকি দিছে অৰুণাচলৰ একাংশ দুৰ্বৃত্তই আৰু অধিক খবৰ লাভ কৰিম এই মুহূৰ্তত আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক সঞ্জীৱ লাহনৰ সৈতে সঞ্জীৱ লাহন পুনৰ কাকৈ সংৰক্ষিত বনাঞ্চলত অৰুণাচলীয়ে তাণ্ডৱ চলাইছে এই মুহূৰ্তত কি খবৰ আছে আপোনাৰ হাতত ভাবুকি প্ৰদান কৰিছে বন কৰ্মীক অৰুণাচলৰ একাংশ দুৰ্বৃত্তই হয় জয়ন্ত আপুনি নিশ্চিতভাৱে এটা কথা উল্লেখ কৰিছে যে এইবাৰেই নহয় লখিমপুৰ জিলাত অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাসমূহত অসমীয়া লোক আৰু অৰুণাচলীৰ মাজত সংঘাত সৃষ্টি হয় এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও অসমৰ যি বন বিভাগ আছে বন বিভাগৰ বন কৰ্মীসকলক খেদি পঠোৱাৰ দৰে ঘটনা ইতিমধ্যে সংঘটিত হৈছে বহুবাৰ বন্দুক বা দা কটাৰী লৈ অৰুণাচলী লোকে ভাবুকি দিয়াৰ দৰে ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে দুলুং কাকৈ বা ৰঙা ৰিজাৰ্ভ সকলোতে দেখা পোৱা গৈছে যে অসম অৰুণাচল সীমান্তত যি সংঘাত সেই সংঘাত অব্যাহত আছে আৰু তাৰ বিপৰীতে কিন্তু লখিমপুৰ জিলা প্ৰশাসনৰ ফালৰ পৰা বা অসম চৰকাৰৰ ফালৰ পৰা যেনেকুৱা ধৰণৰ পদক্ষেপ ল'বলগীয়া আছিলে কোনো তেনেকুৱা ধৰণৰ পদক্ষেপ লোৱা দেখা পোৱা নাই তদুপ একে অসম মিজোৰাম সীমান্তত যিটো আচলতে প্ৰতিফলিত হৈছে যে অসম চৰকাৰ তথা অসমে যেনেকুৱা নৰম স্থিতি গ্ৰহণ কৰিছে তাৰ বিপৰীতে দেখা পোৱা যায় অৰুণাচল তথা চুবুৰীয়া বা দাঁতিকাষৰীয়া সীমামূৰীয়া যিবোৰ ৰাজ্য আছে তেওঁলোকৰ আগ্ৰাসী মনোভাৱ গ্ৰহণ কৰে ঠিক তেনেকুৱাই হৈ আছে লখিমপুৰত বাৰে অৰুণাচলীয়ে আহি অসমৰ বন কৰ্মীসকলক বা বন বিভাগৰ লোকক আহি দম ভাবুকি দিয়ে অসমত বসবাস কৰা যিসকল সীমান্তৱৰ্তী লোক আছে তেওঁলোকক দম ভাবুকি দিয়ে আঁতৰি যাবলৈ তেওঁলোকক ভাবুকি দিয়ে কিন্তু তাৰ বিপৰীতে দেখা পোৱা যায় লখিমপুৰ জিলা প্ৰশাসনে হওক বা অসম চৰকাৰে হওক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে বা অসমৰ মাটি পুনৰ ঘূৰাই অনাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে আৰু জয়ন্ত এটা কথা ক'ব লাগিব এবিঘা দুবিঘা নহয় শ হেক্টৰ সীমান্তৱৰ্তী এলেকাত শ হেক্টৰ ৰঙা ৰিজাৰ্ভ হওক দুলুং হওক বা কাকৈ বনাঞ্চল হওক এটাইকেইখন বনাঞ্চলতে হাজাৰ হেক্টৰ অৰুণাচলী বেদখলৰ কবলত আছে এতিয়াও সেইখিনি যদি কেতিয়াবা মাত মাতিবলৈ যায় অসমৰ লোক বা অসমৰ বন বিভাগৰ লোক তেতিয়াহ'লে কিন্তু এনেদৰে ৰোষৰ সন্মুখীন হ'বলগীয়া হয় কালি যিটো ঘটনা সংঘটিত হ'ল বিয়লি সময়ত কোনোমতে বন কৰ্মীসকলে প্ৰাণ বচাই আহিছে বুলি ক'ব লাগিব তেওঁলোকক আকৰ্ষিত হৈছে অৰুণাচলী দুষ্কৃতিকাৰীয়ে আৰু অৰুণাচলী দুষ্কৃতিকাৰী বুলি একথাত আমি কৈ দিব নোৱাৰো যিহেতু যিগৰাকী গাঁওবুঢ়া অৰুণাচলী গাঁওবুঢ়া তেওঁ তাৰ নেতৃত্ব লৈছিলে আৰু সেই ফালৰ পৰা এটা কথা স্পষ্ট হৈ আছে যে অৰুণাচল প্ৰশাসন বা অৰুণাচল চৰকাৰ অসমৰ মাটি বেদখল কৰিবৰ কাৰণে কিন্তু আগ্ৰাসী হৈ আছে আৰু তেওঁলোকে সেই অনুপাতে অসমৰ মাটি বেদখল কৰি আছে একেৰাহে কৰি আছে তাৰ বিপৰীতে কিন্তু দেখা পোৱা যায় অসম চৰকাৰ তথা অসমৰ যি লখিমপুৰ জিলা প্ৰশাসনক তাৰ বিপৰীতে থকা দেখা পোৱা যায় নীৰৱ ভূমিকা গ্ৰহণ কৰে আৰু ক্ষেত্ৰ পৰিদৰ্শন কৰি মাত্ৰ তেওঁলোকে পিছ কমিটি গঠন কৰি তেওঁলোকৰ দায়িত্ব সামৰে আৰু তাৰ পিছ মুহূৰ্ততে অৰুণাচলীয়ে ঠিক এনেদৰেই যোৱাকালি যিটো ঘটনা সংঘটিত হ'ল ইখনৰ পিছত সিখন অৰুণাচলী গাঁও বঢ়াই আনে স্কুল পাতে গীৰ্জা পাতে বা বিভিন্ন চৰকাৰী প্ৰতিষ্ঠান সেই অসমৰ বেদখলীকৃত যিবোৰ ভূমি যিবোৰ ডিছপিউট এলেকা বুলি কোৱা হয় সেইবিলাকত তেওঁলোকে স্থাপন কৰে আৰু সেয়া কেৱল আজি বা যোৱাকালি ঘটনা নহয় ইয়াৰ বহু বছৰ পূৰ্বৰ পৰা একেৰাহে এনেদৰে অসমৰ ভূমি সংকুচিত কৰি আনিছে অৰুণাচলে দাঁতিকাষৰীয়া অৰুণাচলে আৰু এই বিবাদ মীমাংসাৰ কাৰণে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই জয়ন্ত নিশ্চয় সঞ্জীৱ লাহন ইতিমধ্যে আপুনি গোটেইখিনি কথা আমাক জনাইছে বা ইয়াৰ পূৰ্বে যিখিনি উদাহৰণ আপুনি দিছে বন কৰ্মী বা বন বিষয়াকো আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল খেদি পঠিওৱা হৈছিল সেই স্থানৰ পৰা আৰু পুনৰ সেই ঘটনাৰে পুনৰাবৃত্তি হোৱা দেখিবলৈ পোৱা হ'ল জুনু গাঁও এলেকা কাকৈ সংৰক্ষিত বনাঞ্চলৰ সমীপৰ জুনু গাঁও এলেকা নিজৰ বুলি দাবী কৰিছে অৰুণাচলৰ একাংশ দুৰ্বৃত্তই য'ত গাঁওবুঢ়াই নেতৃত্ব দিছে সমগ্ৰ ঘটনাত গতিকে তেনেস্থলত যিহেতু আপুনি জনাইছে যে আগ্ৰাসী ৰূপ ধাৰণ কৰি আছে এই জুনু গাঁৱত কিবা নিৰ্মাণ কাৰ্য কৰিছে নেকি অৰুণাচলী লোকে জয়ন্ত এটা কথা ক'ব লাগিব যে অৰুণাচল তথা অৰুণাচল প্ৰশাসনৰ এটা পলিচি হ'ল তেওঁলোকৰ
প্ৰথমে গাঁও অসমৰ ভূমি বেদখল কৰে, তাৰপিছত ইলেক্ট্ৰিফিকেশ্যন কৰে, তেওঁলোকে বিদ্যুৎ সংযোগ দিয়ে, তাৰপিছতে সেই বেদখলীকৃত ভূমিত অঞ্চলটোলৈ ভূমি তেওঁলোকে বিদ্যুৎ সংযোগ কৰে, তাৰপিছতে ইটোৰ পিছত সিটো এনেদৰে চৰকাৰী যি নিৰ্মাণ বিদ্যালয়, চিকিৎসালয়, গীৰ্জা ইত্যাদি তেওঁলোকে বনাবলৈ আৰম্ভ কৰে। জুনু গাঁওখনত এতিয়ালৈকে বৰ্তমানলৈকে কোনো ধৰণৰ তেনেকুৱা স্থায়ী তেওঁলোকে নিৰ্মাণ কৰা নাই। কিন্তু এটা কথা আমি ডাঠি ক'ব পাৰো, ইয়াৰ আগৰ যিসমূহ ডিষ্ট্ৰিক্ট এলেকা আছিলে, অসম অৰুণাচল সীমান্তৱৰ্তী যিসমূহ ডিষ্ট্ৰিক্ট এলেকা আছিলে, তাত কিন্তু অসম লখিমপুৰ জিলা প্ৰশাসন তথা অসমে অৰুণাচলৰ লগত মিলি যি পিচ কমিটি গঠন কৰি দিছিলে, পিচ কমিটি হৈ থাকিল। তাৰ বিপৰীতে কিন্তু অৰুণাচলৰ ফালৰ পৰা তেওঁলোকে বিদ্যালয়, উপ স্বাস্থ্য কেন্দ্ৰ, পানী যোগান আঁচনি ইত্যাদি বনাই তেওঁলোকে শেষ কৰিলে। সেই বেদখলীকৃত ভূমিসমূহ আমাৰ অসমৰ ফালৰ পৰা বিবাদমান ভূমি হিচাপে গণ্য কৰা হয়, কিন্তু অৰুণাচলে তাতে চৰকাৰী যিসমূহ কাম কাজ সেইসমূহ চলাই থাকে আৰু ভোট কেন্দ্ৰ পৰ্যন্ত স্থাপন কৰিলে। তেওঁ গাঁও স্থাপন কৰিলেতো কৰিলেই, ভোট কেন্দ্ৰ পৰ্যন্ত স্থাপন কৰি তেওঁলোকে এক কথা প্ৰমাণ কৰি দিলে যে সেয়া তেওঁলোকৰ ভূমি। আৰু তাৰ বিপৰীতে দেখা পোৱা যায়, সাধাৰণতে সকলোৱে জানে যেতিয়া নেফা হৈছিলে তেতিয়া যি সীমা নিৰ্ধাৰণ কৰা হৈছিলে, ৰাজগড় আলি সীমা নিৰ্ধাৰণ কৰা হৈছিলে লখিমপুৰৰ নামনি অংশত, আৰু ইফালে অৰুণাচলৰ গৱৰ্ণৰ পাহাৰটো সীমা নিৰ্ধাৰণ কৰি দিছিলে। সেই সীমা এতিয়া অৰুণাচলৰ বহু ভিতৰত আছে আৰু তাৰ পৰা বহু হেক্টৰ ভূমি আগুৱাই আহি অসমৰ যি সমান নিশ্চয়কৈ, অৰ্থাৎ চৰকাৰ প্ৰশাসনৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি আগ্ৰাসী ৰূপ অব্যাহত ৰাখিছে, আগ্ৰাসন অব্যাহত ৰাখিছে অৰুণাচলৰ একাংশ লোকে। এই কথা এই মুহূৰ্তত স্পষ্ট হৈছে। ধন্যবাদ সঞ্জীৱ লাহন। আৰু পিচ কমিটি গঠন কৰিয়েই যেন চৰকাৰ প্ৰশাসনে নিজৰ দায়িত্ব সামৰিছে আৰু যাৰ সুযোগ গ্ৰহণ কৰি এই আগ্ৰাসন অব্যাহত আছে সীমান্তত। আৰু এনেধৰণৰ আগ্ৰাসনে এতিয়া অসমৰ সীমান্তৰ মানচিত্ৰই যেন সলনি কৰি পেলাইছে। আৰু যি সময়ত অসম মেঘালয় বা অসম নাগালেণ্ডৰ সীমা সমস্যা, অসম মিজোৰামৰ সীমা সমস্যা, অসম অৰুণাচলৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত তৎপৰতা প্ৰদৰ্শন কৰিছে, যদিও বাস্তৱ ক্ষেত্ৰত কিন্তু কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। শিলচৰ চহৰত ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অভিযান। 24 ঘণ্টাৰ অভিযানত 17টা শিশু শ্ৰমিক উদ্ধাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ কাছাৰ জিলা শিশু সুৰক্ষা বিষয়াৰ সৈতে চলোৱা হৈছিল এই অভিযান। কাছাৰ জিলাত চলোৱা প্ৰথমটো অভিযানতে 17টি শিশু শ্ৰমিক উদ্ধাৰ হোৱাৰ ঘটনাই চকু কপালত তুলিছে শিশু অধিকাৰ সুৰক্ষা আয়োগ কৰ্তৃপক্ষৰ। সম্প্ৰতি শিশু গৃহত আশ্ৰয় দিয়া হৈছে উদ্ধাৰ হোৱা 17টি শিশুক। শিলচৰ চহৰত ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অভিযান। 24 ঘণ্টাৰ অভিযানত 17টি শিশু শ্ৰমিক উদ্ধাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ কাছাৰ জিলা শিশু সুৰক্ষা বিষয়াৰ সৈতে চলোৱা হয় এই অভিযান। কাছাৰ জিলাত চলোৱা প্ৰথমটো অভিযানতে 17টি শিশু শ্ৰমিক উদ্ধাৰ হোৱা ঘটনাই চকু কপালত তুলিছে শিশু অধিকাৰ সুৰক্ষা আয়োগ কৰ্তৃপক্ষৰ। সম্প্ৰতি শিশু গৃহত আশ্ৰয় দিয়া হৈছে উদ্ধাৰ হোৱা 17টি শিশু শ্ৰমিকক। হটস্পট এরিয়াগুলো ছিল তারাপুর রেলওয়ে স্টেশন এরিয়া, প্রেমতলা গোলদিঘি মল এরিয়া আর রামনগর আইএসবিটি এরিয়া। এই তিনটা স্পট এরিয়া থেকে অ্যাপার্ট ফ্রম দিস এই স্পট এরিয়া ছাড়াও আমরা মেডিকেল পর্যন্ত গিয়েছিলাম। মেডিকেল পর্যন্ত গিয়েও আমরা আরও কিছু বাচ্চাকে রেস্কিউ করতে পেরেছি। টোটাল আমরা 17 নাম্বারস বাচ্চা আপনার রেস্কিউ করতে পেরেছি। তাদের মধ্যে হাইয়েস্ট এজ হলো 60 আর লোয়েস্ট এজ হয়েছে আপনার 7। চাইল্ড লেবার কেসেস পেয়েছি 4টা জায়গাতে। এই 17 এর মধ্যে টোটাল 17 বাচ্চার মধ্যে আমরা চাইল্ড লেবার পেয়েছি টোটাল 4টা। অধিক খবৰ লাভ কৰিবলৈ আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক অনিৰুদ্ধ লস্কৰৰ সৈতে। অনিৰুদ্ধ, শিশুৰ অধিকাৰ উলংঘনৰ চৰম উলংঘন কৰা হৈছে শিলচৰত, আৰু 24 ঘণ্টাৰ অভিযানত 17টাকৈ শিশু শ্ৰমিক উদ্ধাৰ কৰা ঘটনাই কিন্তু ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঠিক কথা জয়ন্ত, এটা দিনত ইমানখিনি শিশু শ্ৰমিকক উদ্ধাৰ কৰিছে ষ্টেট কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইট, যিটো আমি কওঁ। কালি গোটেই দিন আমাৰ শিলচৰ ষ্টেচনৰ পৰা গোলদিঘি মিউনিচিপালিটি মলৰ ওচৰত আৰু ৰামনগৰ ষ্টেট ISBTৰ পৰা এনেকুৱা বহুত স্থানৰ পৰা এই 17খন শিশু শ্ৰমিকক উদ্ধাৰ কৰিছে। আৰু কালি ইভিনিঙত এটা প্ৰেছ মিট কৰি আমাক জনাইছে যে এইটো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ অনুসাৰ
তিনিখন কামৰূপ মেট্ৰ, কামৰূপ ৰুৰেল আৰু কাছাৰ ফাৰ্ষ্ট ষ্টেজত এনেকুৱা অভিযান চলাব আৰু কাছাৰৰ এই অভিযানত ফাৰ্ষ্ট ষ্টেজত 17 জন পোৱাটো এটা ডাঙৰ কথা, যিটো কাৰণে এতিয়া চব ফালৰ পৰা চেষ্টা চলাব কেনেদৰে এইবিলাক শিশু শ্ৰমিকক কম কৰা যায় বা কেনেদৰে মানুহবিলাকে ইনভলভ কৰি দিয়ে এনেকুৱা শিশু শ্ৰমিকক কেনেদৰে বন্ধ কৰা যায়। জয়ন্ত, আইন উলংঘনকাৰীসকলক চিনাক্ত কৰা হৈছে নে নাই, তেওঁলোকৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই মুহূৰ্তত? জয়ন্ত, এইটো ক্লেৰিফিকেশ্যন কৰা নাই, কিন্তু যিমানখিনি কালি কৰিছে আমি যিটো কৈছো থানা ষ্টেচন, গোল্ডিং মলত চাইল্ড ৰাইটছক এইটো লক্ষ্য কৰি যিমানখিনি চাইল্ড হেল্পলাইন নাম্বাৰ আছে সেইবিলাকক এলাৰ্ট কৰি দিয়া হৈছে আৰু যিমানখিনি আছে এনেদৰে আৰু অভিযান চলাবৰ কাৰণে কাছাৰ জিলাৰ যে আয়োগ আছে সেইবিলাকক অথৰিটিজক কৈ দিয়া হৈছে যে সোনকালে যিমানখিনি আৰু স্থান আছে, খালি এই 3টা স্থানেই নহয়, ষ্টেচন আৰু বেলেগ বহুত ঠাই আছে, চদৰঘাট অঞ্চল আছে, বহুত এনেকুৱা অঞ্চল আছে য'ত এনেকুৱা শিশু শ্ৰমিকক ইনভলভ কৰা আছে, সেইবিলাকক বন্ধ কৰিব লাগিব। জয়ন্ত, ধন্যবাদ অনিৰুদ্ধ, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে বৰ্তমান আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি শিশুসকলক নিয়োগ কৰা হৈছে বিভিন্ন কামত আৰু এনেদৰে শিশু শ্ৰমিক উদ্ধাৰ কৰা হোৱা ঘটনাই ব্যাপক তাৎপৰ্য বহন কৰিছে। অনাগত সময়ত আৰু অভিযান চলোৱা হ'ব, কিন্তু 24 ঘণ্টাৰ অভিযানত কাছাৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা 17টিকৈ শিশু শ্ৰমিকক উদ্ধাৰ কৰা হৈছে, যি ঘটনাই চকু কপালত তুলিছে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগক। কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ে প্ৰতিভা বিকাশৰ মূল চালিকা শক্তি। ইয়াৰ বাবে নাথাকে কোনো বয়সৰ সীমা। বাইজুছ য়ং জিনিয়াছ ছিজন 2ত প্ৰতিটো শিশুৱে প্ৰমাণ কৰিছে এই কথা, আৰু এই স্বাক্ষৰ বহন কৰিছে বীৰ কাশ্যপ আৰু তানিষ্কা সুজিতে। এই সপ্তাহৰ বাইজুছ য়ং জিনিয়াছত দেখিবলৈ পাব বীৰ কাশ্যপ আৰু তানিষ্কা সুজিতক। In India, board games have been played since ancient times and India is the land of board games. मेरा नाम वीर कश्यप है, मैं 11 साल का हूँ। मैं एक बोर्ड गेम डिज़ाइनर हूँ। मैंने कोरोना का नामक एक बोर्ड गेम बनाया है। This game actually promotes social distancing and yoga, and it encourages people to follow all the guidelines. कोरोना का बोर्ड गेम के लिए उसे इस साल प्रधानमंत्री राष्ट्रीय बाल पुरस्कार अवार्ड मिला। उसके बाद इंडियन अचीवर्स फोरम ने उसे यंग अचीवर्स का अवार्ड भी दिया। मैं और भी बोर्ड गेम्स डिज़ाइन करने के प्रोसेस में हूँ और मैं चाहता हूँ कि एक दिन मेरे डिज़ाइन किया हुआ बोर्ड गेम हर एक घर पर हो। नॉलेज इज पावर, उसका एहसास मुझे बहुत ही कम उम्र में हो गया था। मेरा नाम तनिष्का सुजित है, मैं 14 इयर्स की हूँ और मैं अभी BA साइकोलॉजी सेकेंड ईयर की स्टूडेंट हूँ। कॉलेज में तो मैं सबसे छोटी हूँ। जब मैं सबसे पहली बार कॉलेज गई थी तब मुझे बहुत ऑड लग रहा था कि सब बड़े बड़े हैं, मैं कैसे मैनेज करूँगी। उसकी एप्लीकेशन आई कि उसने 12th पास कर लिया है और फर्स्ट ईयर अब आपके यहाँ से करना चाहती है, तो एक बार सरप्राइज तो लगा, लेकिन जब मैंने उससे बात करी तो उसके लेवल ऑफ कॉन्फिडेंस को देख के मुझे ऐसा लगा कि नहीं, शी इज अ डिजर्विंग कैंडिडेट। मेरे पापा 10th और 12th को कोचिंग पढ़ाते थे, तो उनकी बुक को देख के लगता था कि उनका कितनी अच्छी पढ़ाई है और मुझे उनके सम्स, उनके क्वेश्चन आंसर अच्छे लगते थे। तनिष्का जब 11 साल की थी तब उसने 10वीं की एग्जाम पास की, और तनिष्का जब 13 साल की थी तब उसने 12वीं पास कर ली थी। 12वीं का रिजल्ट देखने के लिए उसके पापा नहीं रहे। यदि वो होते तो आज वो बहुत ज्यादा खुश होते और प्राउड फील करते। मुझे रुकना नहीं है, मुझे कम से कम उम्र में ज्यादा से ज्यादा चीजें अचीव करनी है। অসম বিধানসভাই ক্ৰয় কৰিলে গল্ফ কাৰ্ট। বিধানসভালৈ বিধায়ক অনা নিয়াৰ বাবে ব্যৱহাৰ হ'ব গল্ফ কাৰ্ট। গল্ফ কাৰ্টৰ যোগেদি বিধায়কসকল যাব পাৰিব বিধানসভালৈ। ইতিমধ্যে 4খন গল্ফ কাৰ্ট ক্ৰয় কৰা হৈছে। অসম বিধানসভাই ক্ৰয় কৰিছে গল্ফ কাৰ্ট। বিধানসভালৈ বিধায়ক অনা নিয়াৰ বাবে ব্যৱহাৰ হ'ব গল্ফ কাৰ্ট। গল্ফ কাৰ্টৰ যোগেদি বিধায়কসকল যাব পাৰিব বিধানসভালৈ। ইতিমধ্যে 4খনকৈ গল্ফ কাৰ্ট ক্ৰয় কৰিছে অসম বিধানসভাই। হাজোত গ্ৰেপ্তাৰ এটা আন্তঃৰাষ্ট্ৰীয় চাইবাৰ হেকাৰ।
আন্তঃৰাষ্ট্ৰীয় টিভি চেনেলৰ ক্ৰিকেট আৰু কাবাডী খেল হেক কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। দলৈ তোলাৰ আমিনুৰ ৰহমান নামৰ হেকাৰটোক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। কেইবাটাও টিভি চেনেলৰ ক্ৰিকেট আৰু কাবাডী খেল হেক কৰি নিজাকৈ 2টা এপ তৈয়াৰ কৰি প্ৰচাৰ কৰিছিল আমিনুৰে। অনলাইন যোগে হেক কৰি নিজৰ এপত প্ৰচাৰ কৰি লাভ কৰিছিল লক্ষাধিক টকা। এই সন্দৰ্ভত তদন্তকাৰী সংস্থাৰ দৃষ্টিগোচৰ হৈছিল। আমিনুৰলৈ কেইবাবাৰো সতৰ্কবাণী দিয়াৰ পাছতো এপ 2টাৰ জৰিয়তে প্ৰচাৰ কৰি আহিছিল খেল। অৱশেষত সংস্থাটোৱে হাজো আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে আমিনুৰক। दिल्ली से आए हैं। बेसिकली हमारी इन्वेस्टिगेशन एजेंसी है जो स्टार इंडिया प्राइवेट लिमिटेड के लिए काम करती है। तो हम लोगों को जैसे अभी इंफॉर्मेशन मिली थी कि यहाँ हाजो टाउन में एक अमीनुर रहमान नाम का लड़का है जो ऐप डेवलपर है और जो ARG टीवी और एक लाइव क्रिकेट टीवी नाम से ऐप प्ले कर रहा था जिसमें क्रिकेट की लाइव स्ट्रीमिंग दिखाई जा रही थी जो कि बिल्कुल इलीगल दिखाई जा रही थी, स्ट्रीमिंग हो रही थी। तो उसके लिए हम लोग यहाँ पे आए थे। तो यहाँ पे आके हमने एक शिकायत दी थाने में जिसके एवज में आज कार्रवाई हुई। अभी पकड़ा गया वो सर? हाँ बिल्कुल, उसके आ गए हैं, अरेस्ट कर लिया उसको। तो उसके पास से एक लैपटॉप, 3 मोबाइल और एक डिवाइस पकड़ी गई है। ৰাজ্যজুৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অস্থায়ী কৰ্মচাৰীসকলৰ প্ৰতিবাদ। 1 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিক আন্দোলনত নামিছে কৰ্মচাৰীসকল। ধুবুৰী জিলাৰ 14টা উন্নয়ন খণ্ডৰ অস্থায়ী কৰ্মচাৰীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয় চৌহদত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অস্থায়ী কৰ্মচাৰীসকলৰ এই প্ৰতিবাদ অব্যাহত আছে। বহুকেইটা দাবী উত্থাপন কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে অস্থায়ী কৰ্মচাৰীসকলে। প্ৰতিজন কৰ্মচাৰীৰ 60 বছৰলৈ চাকৰি সুনিশ্চিত কৰা, আৰোপী ব্যৱস্থা কৰা, কৰ্মচাৰীসকলৰ সমকামৰ সমবেতন প্ৰদান কৰা, চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰা, বিভাগত খালী থকা প্ৰতিটো পদৰ বিপৰীতে অভিজ্ঞতা আৰু যোগ্যতা অনুযায়ী সকলো ঠিকাভিত্তিক কৰ্মচাৰীয়ে নিযুক্তি দিয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছে। চৰকাৰে দাবীসমূহ মানি নললে গণতান্ত্ৰিক আন্দোলনৰো হুংকাৰ দিয়ে প্ৰতিবাদী অস্থায়ী কৰ্মচাৰীসকলে। ৰাজ্যজুৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অস্থায়ী কৰ্মচাৰীসকলৰ এই প্ৰতিবাদ অব্যাহত আছে আৰু এইখিনি মুহূৰ্তত আমি মঙলদৈলৈ যাম। মঙলদৈত আছে আমাৰ সাংবাদিক নৱজ্যোতি মহন্ত। নৱজ্যোতি, 10 দিন অতিক্ৰম কৰিলে এই প্ৰতিবাদে এই মুহূৰ্তলৈকে কোনো সদুত্তৰ লাভ কৰা নাই প্ৰতিবাদকাৰীসকলে। কেইবাটাও দাবী আছে তেওঁলোকৰ। নিশ্চয়কৈ জয়ন্ত, দেখিবলৈ পোৱা গৈছে যে গ্ৰামোন্নয়ন বিভাগৰ যিসকল কৰ্মচাৰী তেওঁলোকে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে কেইবাদিনো ধৰি। আৰু উল্লেখ কৰিব লাগিব যে বিগত দিনসমূহত যি প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে প্ৰতিটো উন্নয়ন খণ্ডৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু শেহতীয়াভাৱে আজি দেখিবলৈ পোৱা গৈছে দৰং জিলাৰ যি জিলা পৰিষদৰ কাৰ্যালয়, জিলা পৰিষদৰ কাৰ্যালয়ত জিলাখনৰ প্ৰতিটো উন্নয়ন খণ্ডত দায়িত্বত থকা যিসকল কৰ্মচাৰী তেওঁলোকে এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। কৰ্মচাৰী দেখুৱাই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী তেওঁলোকে লৈছে। আৰু গ্ৰামোন্নয়ন বিভাগৰ যি দৰং জিলা পৰিষদৰ অধীনত থকা যি ব্লক আছে, এই ব্লকৰ যিসকল কৰ্মচাৰী তেওঁলোকৰ ঠিকাভিত্তিক যি কৰ্মচাৰী, সেই কৰ্মচাৰীসকলে এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। কৰ্মচাৰী দেখুৱাইছে মঙলদৈ জিলা পৰিষদৰ দৃশ্য, এই ধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি দেখুৱাইছোঁ মঙলদৈ দৰং জিলা পৰিষদৰ কাৰ্যালয়ৰ সন্মুখৰ দৃশ্য। আৰু এই কাৰ্যালয়ৰ সন্মুখত দেখিবলৈ পোৱা গৈছে এই ধৰণে যিসকল ঠিকাভিত্তিক কৰ্মচাৰী তেওঁলোকে এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু দৰং জিলাৰ ৭৫টাকৈ যি পঞ্চায়ত আছে, এই পঞ্চায়তৰ যিসকল কৰ্মচাৰী তেওঁলোকে এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি যাম, কি ক'ব যে আপোনালোকৰ দাবী চৰকাৰে মানি লোৱা নাই? চৰকাৰে এতিয়ালৈকে মানি লোৱা নাই। যোৱাকালি আমাৰ এই কমিশ্যন ছাৰে মাতিছিলে, কিন্তু আমাৰ দাবীসমূহ মানি লোৱাত অপাৰগতা দেখুওৱাৰ কাৰণে আমাৰ এই কাৰ্যসূচী অনাগত দিনত অনিশ্চয়কাললৈ চলি থাকিব। আপোনালোকৰ আজি কিমান দিন হ'ল? আজি 11 দিনত পৰিণত হয়। আজি 11 দিনত পৰৱৰ্তী কাৰ্যসূচী আমাৰ গণতান্ত্ৰিকভাৱে যিকোনো ধৰণৰ কাৰ্যসূচী আমি ল'বলৈ বাধ্য থাকিম। দাবী কেইবাটাও আছে, কি
কি দাবী লৈ আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে? আমাৰ প্ৰথম দাবী হ'ল আমাৰ চাকৰি 60 বছৰ সুনিশ্চিত কৰা, সমকাম সমবেতন নীতি প্ৰযোজ্য কৰা, আমাৰ আৰক্ষী ব্যৱস্থা প্ৰদান কৰা আৰু বিভাগত খালী হোৱা বিভিন্ন পদত বিশেষ পৰীক্ষা পদ্ধতিৰ দ্বাৰা আমাৰ কৰ্মচাৰীসকলক নিযুক্তি প্ৰদান কৰা আৰু আমাৰ এই সমস্যাসমূহ সমাধান কৰিবলৈ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মাননীয় মুখ্যমন্ত্ৰীদেৱৰ আমি হস্তক্ষেপ বিচাৰিছোঁ। আমি যাম, যিহেতু পঞ্চায়তসমূহত যি কামসমূহ স্থবিৰ হৈ পৰিছে, কাম হোৱা নাই, এতিয়া আপোনাৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰণে কি ক'ব? এই ক্ষেত্ৰত সঁচাকৈ আমি গ্ৰাম্য জনসাধাৰণৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী, যিহেতু আমি সেৱা আগবঢ়াব পৰা নাই। যিহেতু আমাৰ ন্যূনতম দৰমহা 14,000, এই 14,000 আমাৰ বৰ্তমান পৰিয়ালৰে ভাৰতবৰ্ষত বৰ্তমান যিটো মূল্যবৃদ্ধিৰ এক আকাশলংঘী পৰিৱেশ, এই পৰিৱেশত আমি কেতিয়াও আমাৰ পৰিয়াল চলাবলৈ অসমৰ্থ আৰু সেইকাৰণে আমি যোৱা 1 তাৰিখৰ পৰা অনিৰ্দিষ্টকালীনভাৱে এক অৱস্থান কাৰ্যসূচী হাতত লৈছোঁ আৰু আজি 11 দিন আৰু 11 দিনৰ মুহূৰ্তত এইকেইদিনৰ ভিতৰত আমাৰ যোৱাকালি আমাৰ সন্মানীয় আয়ুক্ত মহোদয়ে আমাক পত্ৰযোগে মাতিছিল, আমি তেখেতৰ আলোচনাত অংশগ্ৰহণ কৰিছিলোঁ, কিন্তু তেখেতৰ আলোচনাৰ অন্তত আমি একো আশানুৰূপ ফল নোপোৱা হেতু আৰু পুনৰাই আমাৰ কাৰ্যসূচী অনিৰ্দিষ্টকালীনভাৱে চলাই নিবলৈ আমি বদ্ধপৰিপক্ষ। কৈছোঁ এয়া মঙলদৈ জিলা পৰিষদৰ কাৰ্যালয়, দৰং জিলা পৰিষদৰ কাৰ্যালয়ৰ সন্মুখৰ দৃশ্য আৰু কাষত কেঁচুৱালৈ প্ৰতিবাদ সাব্যস্ত কৰিব আহিব পাইছে আৰু যি অস্থায়ী যিসকল ঠিকাভিত্তিক যিসকল কৰ্মচাৰী, এই কৰ্মচাৰীসকলে এই ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। কেঁচুৱালৈ আহিব লগা হৈছে প্ৰতিবাদ কৰিবৰ কাৰণে। আমি ইয়াতকৈ হয়তো দুখজনক কথা আৰু একো থাকিব নোৱাৰে, গতিকে মই চৰকাৰক আহ্বান জনাইছোঁ আমাৰ যাতে নিজৰ লগতে পৰিয়ালটোৰ ভৱিষ্যতৰ সুনিশ্চিত কৰে। এতিয়া আমি এইখন মানুহজনী ঘৰত ৰাখিব নোৱাৰোঁ, আমি যি সামান্য পৰিমাণৰ পাৰিতোষিক পাওঁ, এই পাৰিতোষিক আমাৰ ঘৰখনো নচলে আৰু মানুহ এজনী ৰাখিব নোৱাৰোঁ। গতিকে আমি কোলাত কেঁচুৱালৈ আমি প্ৰতিবাদ কৰিব লগাইছোঁ। গতিকে চৰকাৰে আমাৰ দাবীসমূহ যাতে পূৰণ কৰে, আমাৰ চাকৰি 60 বছৰলৈ সুনিশ্চিত কৰক, আমাৰ সমবেতনৰ নীতি প্ৰযোজ্য কৰক। আমাৰ চাকৰি 60 বছৰলৈ সুনিশ্চিত কৰিব লাগে। চৰকাৰক আমি আবেদন জনাইছোঁ। আমি যেনেকৈ মেটাৰনিটি লিভ নাপাওঁ, ঘৰৰ কাম পেলাই থৈ আমি অফিচত দেওবাৰ শনিবাৰ নাই, আমি প্ৰত্যেক দিনাই অফিচলৈ আহিব লাগে, আমাৰ বন্ধ নাই, আমি ইলেকশ্যন ডিউটিও কৰিব লাগে, আমি ক'ভিড প্ৰট'কলত কামো কৰিব লাগে। গতিকে আমি চৰকাৰক এটা আবেদন জনাইছোঁ যাতে আমাৰ পৰিয়ালটো ভৰণ পোষণৰ ব্যৱস্থা কৰি আমাক তেওঁলোকৰ সমাহাৰত মানে চৰকাৰী সুবিধাসমূহ যাতে আমাক প্ৰদান কৰে। আপোনালোকৰ যি প্ৰতিবাদ এই যে সাব্যস্ত কৰি আছে, ধৰ্মঘট সাব্যস্ত কৰিছে, তাৰ কাৰণে কিন্তু পঞ্চায়তসমূহৰ কিন্তু কাম স্থবিৰ হৈ গৈছে। আপোনালোকে জানে অসমৰ উন্নয়নৰ ক্ষেত্ৰত আমি মানৱ দেহৰ ৰক্ত প্ৰবাহন নিচিনাকৈ কাৰ্য সম্পাদন কৰি আহিছোঁ, কিন্তু এই ক্ষেত্ৰত আমাৰ কাৰ্য কাম অনুযায়ী আমি পাৰিতোষিক পোৱা নাই, অতি সামান্য পাৰিতোষিকত আমি কাম কৰি আছোঁ। আমি ধৰ্মঘট কৰাৰ ফলত গ্ৰাম উন্নয়নৰ যিটো কাম কাজ স্থবিৰ হৈ গৈছে, সাধাৰণ ৰাইজ ইয়াৰ ফলত ভুগিবলগীয়া হৈছে। কিন্তু এই ক্ষেত্ৰত চৰকাৰে দৃষ্টি আকৰ্ষণ কৰিব লাগে, অতি সোনকালে চৰকাৰে দৃষ্টি আকৰ্ষণ কৰি এই সমস্যাসমূহ সমাধান কৰিব লাগে, যাতে আমি গ্ৰাম উন্নয়নৰ ক্ষেত্ৰত অনাগত দিনত অভূতপূৰ্ব অৱদান আগবঢ়াব পাৰোঁ। এই ক্ষেত্ৰত গ্ৰাম উন্নয়ন ক্ষেত্ৰখন এতিয়া স্থবিৰ হৈ গৈছে কেইবাদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰণে। আমি আজি দুখেৰে ক'ব লগা হৈছে যে আমাৰ এই অৱস্থান ধৰ্মঘটৰ বাবে গ্ৰাম উন্নয়নৰ সমূহ কাম বন্ধ হৈ আছে বৰ্তমান। বিশেষকৈ এই প্ৰধানমন্ত্ৰী আৱাস গৃহ গ্ৰামীণৰ হিতাধিকাৰীসকলৰ যি ধন পাব লগা আছিল, তেওঁলোকে ধন লাভ কৰিব পৰা নাই, যাৰ বাবে তেওঁলোকে ঘৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই। মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ এটাই অনুৰোধ, আমি অসমীয়া যুৱক, অসমীয়া বোৱাৰী, অসমীয়া যুৱতী, গতিকে আমাৰ এই চাকৰি সুনিশ্চিত কৰিব লাগে, কাৰণ আমি অসমৰ বাসিন্দা, অসমৰ যুৱক যুৱতী। আমাৰ অসম চৰকাৰৰ এখন অতি আদৰণীয় চৰকাৰ আৰু আদৰণীয় মুখ্যমন্ত্ৰী বুলি আমি সকলোৱে যাক মানি আহিছোঁ, সেইগৰাকী মুখ্যমন্ত্ৰীৰ ওচৰত আমাৰ এটাই অনুৰোধ যে আমাৰ অসমীয়া যুৱকসকলৰ, অসমীয়া যুৱতীসকলৰ এই যি কষ্ট, এই কষ্ট তেওঁ যাতে লাঘৱ কৰে। চৰকাৰী চাকৰিয়ালৰ সকলো কৰ্মচাৰী সমকামৰ সমবেতন নীতি প্ৰযোজ্য কৰক, আমাৰ চাকৰি 60 বছৰলৈ সুনিশ্চিত কৰক। আমাৰ সকলো ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদ জিন্দাবাদ। আজি আপোনালোকৰ পৰৱৰ্তী কাৰ্যসূচী কি হ'ব বা আপোনালোকৰ যি জানিব পৰা সকলো লগ হৈ সচিবালয়তো প্ৰতিবাদ। চাওক, আমাৰ এতিয়া আমি দেখিছোঁ অসমত
নৱজ্যোতি এই মুহূৰ্তত বিদায় জনাইছো আপোনাক আমি সংযুক্ত হ'ম পৰৱৰ্তী সময়ত পুনৰবাৰ আপোনাৰ সৈতে আৰু এনেদৰে প্ৰতিবাদত উত্তাল হৈছে বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তুলিছে প্ৰতিবাদকাৰীসকলে আজি 10 দিন অতিক্ৰম কৰিলে এই প্ৰতিবাদে কিন্তু এই পৰ্যন্ত কোনো সদুত্তৰ লাভ কৰা নাই অনাগত সময়ত গণতান্ত্ৰিক আন্দোলনৰো ভাবুকি প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে মিড ডে 18 পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হ'ল আন এটি বাণিজ্যিক বিৰতি